অগ্নিনাভ শিৱ মন্দিৰক লৈ বিতৰ্ক কৰাসকলক মই সুধিছোঁ, আপোনালোকে বিতৰ্ক কৰি কি ফল পালে? আৰু আপোনালোকে যিমানেই বিতৰ্ক কৰিছে সিমানেই শিৱ ভক্তসকলৰ মনত উৎসাহ বৃদ্ধি পাইছে। এতিয়া এই মন্দিৰটোত বহুত বেছি মানুহ হৈছে, যিহেতু শিৱৰাত্ৰিও পালেহি নহয় জানো, গতিকে এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু গতিকে এগৰাকী নিৰ্দোষী বাইদেউ, শিখা বাইদেৱে যিহেতু এটা স্বত্বাধিকাৰী, ইমান বেয়াকৈ কেনেকৈ আপোনালোকে ক'ব পাৰে? ইমান বেয়া বেয়া কথা আমাৰ শুনিবলৈও লাজ লাগে, গম পাইছে? এনেকুৱা বিতৰ্ক কৰিব নাপায়। আজিকালি দেখা যায় যে প্ৰায় বস্তুতে অকল বিতৰ্ক। কিন্তু এই মন্দিৰটোত আগতেও বহুত ব্যক্তি গৈছিল, বিতৰ্ক হোৱা আগতেও গৈছিল। আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মৰমৰ মোহনো গৈছিলে। আৰু এতিয়াও অভিনেতা অভিনেত্ৰীসকলে ফল পাইছে আৰু গৈ আছে, ইজনৰ পিছত সিজন সকলো ব্যক্তিয়ে তাত গৈ আছে। গতিকে মানে কি হ'ল, এইটো হৈছে কি, শিখা বাইদেউৰ মন্দিৰটোত পূজা কৰাৰ পিছত ৰাইজে ফল পাইছে, তাৰ কাৰণে এইটো মন্দিৰত গৈছে। মিছাকে বিতৰ্ক কৰি একো লাভ নাই। মাত্ৰ বিতৰ্ক কৰাৰ ফলত উৎসাহ বৃদ্ধি পাইছে ৰাইজসকলৰ মনত আৰু গৈছে। আৰু এতিয়া তাত মন্দিৰটোৰ ভিতৰত ভিডিঅ' বনাবলৈ নিদিয়ে, কাৰণ বাইদেৱে ভিডিঅ' কিন্তু দি আছে। কিহৰ কাৰণে বাইদেৱে দিছে? বাইদেৱেতো কিবা এটা বস্তু ভালটোহে মন্দিৰটোৰ পৰা দেখায়। এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে অকল ক্লু উলিয়াবৰ কাৰণে তাত যায়, আৰু এটা উশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব। কাকনো বাইদেৱে বিশ্বাস কৰিব? কাইলৈ মই গ'লেও বাইদেৱে তাত ভিডিঅ' বনাবলৈ নিদিব, কিয়নো দিব? আৰু গতিকে বাইদেৱেতো দেখাই আছে, আৰু নতুনকৈ ভিডিঅ' বাহিৰতো বনাব পাৰে নহয়, ভিতৰত বনাব নোৱাৰে। আৰু এটা কথা, ইমান বেছি বিতৰ্ক প্ৰতিটো বস্তুতে আপোনালোকে কৰি নাথাকিব। কালি দেখিছে নহয়, এদিন আমি ফেচবুকটো হেৰাব লাগিব। গতিকে হয়তো আপোনালোকৰ মোৰ কথাখিনি শুনি পেলাই আপোনালোকৰ কাৰোবাৰ গাত লাগিব পাৰে। আপোনালোকে ফেচবুকত প্ৰায়বিলাক বিতৰ্ক বুলিয়ে নহয়, আপোনালোকে ভাল ভাল বস্তু শ্বেয়াৰ কৰক, যিটো সৰু ল'ৰা ছোৱালী বা ডাঙৰ বৃদ্ধলৈকে চাব পাৰে, আৰু ৰাইজসকলে যাতে মানে কি ভাল এটা শিক্ষা পায়। এনেই ধৰি লওক এনেকুৱা হৈ গৈছে আজিকালি প্ৰায়বিলাক মহিলা মানে কি অৰ্ধ কাপোৰ পিন্ধে। গতিকে এইবোৰ কৰি কি লাভ পায়? ভিউজ দুটা পালেই যেনিবা আপোনালোকৰ পৰিচয়টো ভাল হিচাপে নহয়, বেয়া হিচাপে আহিব। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' মানে কি ছ'চিয়েল মিডিয়াত প্ৰেৰণ নকৰাটো আমি বিচাৰোঁ। ঠিক আছে, গতিকে এনেকুৱা কিছুমান বিতৰ্ক নকৰিব। এইটোক লৈ পেলাই বহুতে আলোচনাও কৰিছে, প্ৰতিটো বস্তুতে বিতৰ্ক। গতিকে আমি এইটোৱে বিচাৰোঁ যে আমাৰ অসমখন সুন্দৰ হৈ থাকক, সকলোৱে মিলা মিছাৰ মাজেৰে থাকক। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।